যোৱা সময়ছোৱা আমি যিখিনি পাব লাগে এতিয়া যোৱা মাহত আমাৰ এটা জিএসটি কম্পেনসেশ্যন আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাক ৰিলিজ কৰি দিছে তেওঁলোকে এতিয়া কথা হ'ল যে টেক্স কালেকশ্যনবিলাক বঢ়াব লাগিব আমাৰ যিটো ৰেভিনিউ গেপ আছে সেই ৰেভিনিউ গেপটো যোৱা বছৰত আমি প্ৰায় 25,000 কোটি টকা ডিভলিউশ্যনৰ পৰা পাইছোঁ আমি আৰু এইবাৰ তেওঁলোকে কি কৰিছে স্পেচিয়েল কেপিটেল প্ৰজেক্ট যোৱা বছৰ 600 কোটি টকা দিছিলে আৰু এইবাৰ আমি আশা কৰিছে প্ৰায় 2,500 কোটি টকা আমি স্পেচিয়েল কেপিটেল প্ৰজেক্টত পাম গতিকে সেইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বিভিন্ন সময়ত আমি যেনেধৰণে বিচাৰিছোঁ আমাৰ প্ৰাপ্যবিলাক তেওঁলোকে দি আহিছে যিটো আমাৰ শ্বেয়াৰ সেইটো দিছে আৰু আপোনালোকে জানি ভাল পাব যে কোভিডৰ পিছত যোৱাবাৰ মানে গোটেই ভাৰতবৰ্ষতে আমাৰ জিএসটি কালেকশ্যনটো বাঢ়িছে আৰু আমাৰ ৰাজ্যখনতো যোৱা এই বছৰ বিত্তীয় বৰ্ষত আমি আশা কৰিছোঁ যে যোৱাবাৰতকৈ আমি যথেষ্টখিনি আমি টেক্স কালেকশ্যন ভাল হ'ব সংগ্ৰহটো ভাল হ'ব আৰু তেনেকৈ কোভিডকালীন যিটো পৰিস্থিতি আছিলে তথা তেতিয়া মই কৈছিলোঁ যে কোভিডত গোটেই ভাৰতবৰ্ষত নিগেটিভ গ্ৰ'থ আছিলে কিন্তু আমাৰ অসমতকৈ নিগেটিভ গ্ৰ'থ নাছিল আৰু আমাৰ সমানে আমাৰ টেক্স কালেকশ্যন ভাল হৈছে সংগ্ৰহ ভাল হৈছে যোৱা মাহতো যথেষ্টখিনি প্ৰায় 29% আগৰ মাহতকৈ গ্ৰ'থ হৈছে যোৱা বছৰ যেতিয়া 2021 চনত যিমানখিনি আমি এপ্ৰিল মে'ত পাইছিলোঁ কালেকশ্যনটো এই মাহত আমাৰ তাতকৈ যথেষ্টখিনি বাঢ়িছে প্ৰায় গ্ৰ'থটো 29% গতিকে আমাৰ যথেষ্টখিনি জিএসটি নন জিএসটি গ্ৰ'থটো ভাল হৈছে অসুবিধা আমাৰ টেক্স কালেকশ্যনটো বাঢ়িছে ন কালেকশ্যনটো বাঢ়ি গৈছে ক্ৰমান্বয়ে গ্ৰ'থটো বাঢ়ি গৈছে এটা সময়ত নিগেটিভ গ্ৰ'থ হ'ব পাৰে এতিয়া 29% গ্ৰ'থ হ'ল গতিকে গ্ৰ'থটো যথেষ্টখিনি পুঁজিখিনি আহিছে আমি কালেকশ্যনটো বাঢ়িব বুলি ভাবিছোঁ এইবাৰ এই বছৰ আমাৰ যথেষ্টখিনি সংগ্ৰহ বাঢ়িব আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও যিটো ফাণ্ড মই ক'লোৱে ডিভলিউশ্যন বা অন্যান্য শিতানত তেওঁলোকে যথেষ্টখিনি আমাক সকাহ দিছে ক্ষতিপূৰণটো জিএসটি ক্ষতিপূৰণটো কি কাৰণে দিছিলে যে কোভিডকালীন সময়ত যেতিয়া যিবিলাক ষ্টেটে তেওঁলোকৰ মানে কি বুলি কয় টেক্স কালেকশ্যন তেওঁলোকৰ কম তেওঁলোকে মানে তেওঁলোকৰ নিজৰ ইকনমিক গ্ৰ'থটো শ্ল' ডাউন হৈছে সেইটো সকাহ দিবৰ কাৰণে গেপটোৰ কাৰণে জিএসটি দিছিলে এতিয়া লাহে লাহে আমি নিজৰ মানে কালেকশ্যনবিলাক আমি ষ্টেটে কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু চৰকাৰে বিভিন্ন সূত্ৰৰ পৰা আমাক সেই হিচাপে দি আছে যিমানখিনি পাইছোঁ এতিয়া আপোনালোকে মানে জানি ভাল পাব যে ফৰ দ্য ফাৰ্ষ্ট টাইম আমি যোৱা বিত্তীয় বৰ্ষত 2021 আৰু 22 আমাৰতো এক্সপেণ্ডিচাৰ 1 লাখ কোটি টকা হ'ল যিটোতে এটা একদম সাংঘাতিক ধৰণৰ এটা কথা কাৰণ আমি 40,000 কোটি টকাৰ পৰা 40,000 কোৰ্চৰ পৰা 40,000 কোটি টকা আমি খৰচ কৰিছোঁ এতিয়া ইমান কম এটা স্পেনত আমি যে 1 লাখ কোটি টকা খৰচ কৰিব পাৰিলোঁ সেইটো এটা 1 লাখ কোটি টকাটো বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চ'ৰ্চ অফ ফাণ্ড আহিছে আমিও কালেকশ্যন বঢ়াইছোঁ আৰু এইবাৰ আমি চ'ৰ্চবিলাক বঢ়াইছোঁ কাৰণ আপোনালোকে দেখিছে যে এইবাৰ আমি নুমলীগড়ত আমি যথেষ্টখিনি ইনভেষ্ট কৰিলোঁ 2600 কোটি টকা ইনভেষ্ট কৰিলোঁ ইফালে এইবাৰ আমি ফৰেষ্টৰ যিটো মাইন্স এণ্ড মিনাৰেলছ বা ফৰেষ্ট এইবিলাকৰ চ'ৰ্চবিলাকো আমি বঢ়াইছোঁ যে লেকুনাবিলাক নাইকিয়া হয় ফৰেষ্টত লেকুনা নাইকিয়া হয় মই যোৱাবাৰে কৈছিলোঁ আপোনালোকক যে ফৰেষ্টত এইবাৰ আমাৰ কি হৈছে আমি নতুনকৈ তেওঁলোকে আমি চ'ৰ্চতে তেওঁলোকে কণ্ট্ৰেক্টৰবিলাকে ছাপ'জ এটা কাম পাইছে তেওঁ 10 কোটি টকা এটা কণ্ট্ৰেক্টৰ কাম পাইছে সেই কামটোত তেওঁলোকে যদি বিটুমিনিয়াছ ৱৰ্ক হয় 6% তেওঁলোকে টেক্স দিব লাগিব এই 6% ডাইৰেক্টলি গভৰ্ণমেণ্ট এক্সেকাৰত আহিব এতিয়া সেইটা লিকেজবিলাক নাইকিয়া হৈছে আগতে যদি ফৰেষ্ট ৰেভিনিউ আমি ধৰক 400 কোটি টকা পাইছোঁ এইবাৰ আমি আশা কৰিছোঁ যে মিনিমাম ফাৰ্ষ্ট ইয়াৰত আমি 1000 কোটি পাব লাগে তাৰপিছত লাহে লাহে আমাৰ বস্তুটো ডাবল হৈ থাকিব গতিকে ছিষ্টেমটো আচলতে আজি যিখিনি লেবছ আছিলে সেই ছিষ্টেমটোৰ লেবছবিলাক আমি নাইকিয়া কৰিব চেষ্টা কৰিছোঁ সেইকাৰণে আশা কৰিছোঁ যে আমাৰ ৰেভিনিউ কালেকশ্যনটো আমি মানে আগতকৈ বহুতখিনি বাঢ়িব এই বছৰত আমি আশা কৰিছোঁ মাইন্স এণ্ড মিনাৰেলছতো যোৱা বছৰতকৈ এইবাৰ বাঢ়িব আমি এনেকুৱা ধৰণৰ কৰা জিএসটি চাওক জিএসটিৰ যিখিনি মানে ডিচিশ্যনটো লয় জিএসটি কাউন্সিলে লয় আমিতো ষ্টেটে আমি একো নকৰোঁ সেইখিনি কাউন্সিলে গোটেইখিনি লয় সেইটোতো গোটেই ষ্টেটবিলাক আছে এতিয়া অকলটো জিএসটি কাউন্সিলততো আমাৰ ৰুলিং পাৰ্টি ষ্টেটেতো নাই জিএসটি কাউন্সিল অপজিশ্যন ষ্টেটবিলাকো আছে যি ডিচিশ্যনটো ল'বতো সকলোতে আলোচনা কৰি ডিচিশ্যনটো লোৱা হয় কোৱাটো মই একে আশাৰে নুই কৰিছোঁ কাৰণ যোৱা মানে যেতিয়া মাৰ্চ মাহত বিলবিলাকতো আহিব এইবাৰ চাওক আপোনালোকে আমি কণ্ট্ৰেক্টৰবিলাকৰ আচলতে যিটো বিল নাহে বুলি কয় সেইটো চিম্প্লিফিকেশ্যন কৰিবৰ কাৰণে এইবাৰ কি কৰিছোঁ এটা আমি মানে কেপিটেল প্ৰজেক্ট বুলি পেলাই আমি এটা বাজেটত শিতান ৰাখিছোঁ এতিয়া ডাঙৰ ডাঙৰ স্কিমবিলাক হয় সেইবিলাক আমি চিলিং ফ্ৰী কৰি দিছোঁ আপোনালোকে চাব যে এইবাৰ আগতকৈ আমি টকাটো খৰচ কিয় কৰিব পাৰিলোঁ এইকাৰণে কৰিব পাৰিলোঁ যে গোটেই বহু স্কিমত ধৰক ডাঙৰ ডাঙৰ প্ৰজেক্টবিলাক সেইবিলাকত সময় তেওঁলোকে হয়তো কাম কৰিছে কিবা কাৰণ বিলটো ছাবমিট কৰিব পৰা নাই সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে চিলিং কেপিটেল প্ৰজেক্ট বুলি পেলাই এটা চিলিং ফ্ৰী কৰি দিছোঁ এতিয়া বহুত ক্ষেত্ৰত দৰমহাবিলাক কেতিয়াবা পোৱা নাছিলে সেই দৰমহাবিলাক চিলিং ফ্ৰী কৰিছোঁ শেহতীয়াভাৱে ইউনিভাৰ্চিটিবিলাকত তেওঁলোকৰ প্ৰফেচাৰবিলাকে আমাক কৈছে যে সময়মতে দৰমহাটো নাপায় চিলিং ফ্ৰী যিমানে কৰি থকা যায় এইটোৱে বুজা যায় যে গভৰ্ণমেণ্টৰ
আমি কেপাচিটি চাইহে পইচাটো এৰিব পাৰোঁ চিলিং ফ্ৰী এনি টাইম তেওঁলোকে ৰিলিজ কৰিব ফাণ্ডটো সেইকাৰণে আপোনালোকে চিলিং ফ্ৰী এতিয়া DFP ৰুলটো শেহতীয়াকৈ আমি কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এইটো পৰামৰ্শ দিছে যে DFP ৰুলখন আমি এমেণ্ডমেণ্ট কৰিব লাগে এইবাৰ DFP ৰুলখন আপোনালোকে এটা আমাক সৰু কথা এটা উদাহৰণস্বৰূপে দিছোঁ আগতে SDRFৰ পুঁজিবিলাক উপায়ুক্তই কি কৰিব লাগে ৰেভিনিউ ডিপাৰ্টমেণ্ট ৰাজহ ডিপাৰ্টমেণ্টলৈ ইয়ালৈ দিব লাগে ইয়াৰ পৰা চেংচন হয় তাৰপাছত পাওঁতে যেতিয়া বানপানী হৈ যায় তাৰপিছতহে পুঁজিটো পায় এতিয়া গোটেই পাৱাৰটো আমি ডেপুটি কমিশ্যনাৰক দিছোঁ আৰু ডিচিক দিয়াৰ লগে লগে বানপানী হোৱাৰ লগে লগে মোমেণ্ট বানপানী হৈছে লগে লগে তেওঁলোকে জিয়াই দিব পাৰিছে আৰু ইফালে আমি এতিয়া আগতে কি কৰিছিলে কি বুলি কয় জুয়ে পুৰা বা কালি এটা কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল হাতী মানুহ মেন এলিফেণ্ট কনফ্লিক্ট ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সেই যিটো মানে এই সমস্যাটো বৰ ডাঙৰ সমস্যা পটককৈ পুঁজিটো ৰিলিজ কৰি দিব নোৱাৰে এইবাৰ ডেপুটি কমিশ্যনাৰবিলাকক পাৱাৰ দিয়া হৈছে যে মানুহ তাত যদি কিবা হাতী মানুহ সংঘাত হয় মানুহ মৰে বা বিভিন্ন ধৰণৰ তেওঁলোকৰ ডেমেজ হয় লগে লগে উপায়ুক্ত পইচাটো দিব পাৰিব কাৰণ চিলিং ফ্ৰী আমি কৰি দিছোঁ আগতে ইমানটো কেতিয়াও চিলিং ফ্ৰী আছে DFP ৰুলটো সৰু মানে বিল আহিব লাগিব যোৱাবাৰ আমি ফাইনেন্স ডিপাৰ্টমেণ্টত যিমানখিনিত আমাৰ বিল পেণ্ডিং আছে কমপ্লিটলি আমি জিৰ' কৰি দিছোঁ কোনো বিল আমাৰ পেণ্ডিং নাই কিন্তু বিলটোতো আহিব লাগিব ফাইনেন্সতো বিল জেনেৰেট হ'ব লাগিব এইবাৰ যোৱা মাহতে আপোনালোকে চাব যে যোৱা মাহত আমি অকল ঠিকাদাৰৰ কাৰণে 1000 কোটি টকা মোকলাই দিছোঁ বাজেটত আমি এটা গ্ল'বেল হেড ৰাখিছোঁ মানে ৰিপেয়াৰিংবিলাকৰ কাৰণে এতিয়া ধৰক গভৰ্ণমেণ্ট বিল্ডিং এটাতে মোৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ এটা হোমৰ এটা ৰিপেয়াৰিং লাগে কি হয় ইমান পইচা কি হয় সৰু কি আমাৰতো এতিয়া আমাৰ এতিয়া ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ কাম কৰা মানুহ নাই টেকনিকেলটো আমাৰ চেল নাই মোৰ তেনেকৈ ধৰক সেই ডিপাৰ্টমেণ্ট যিবিলাক সৰু ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ এনেকুৱা সৰু ৰিপেয়াৰিং নেচাৰ ৱৰ্কবিলাক আমি অকল এতিয়া প্ৰথমতে আমি এটা মানে পাইলট হিচাপে আমি 3টা GAD কথাটো কৈছোঁ কাৰণ এইকাৰণে কৈছোঁ GADয়ে মানে তেওঁলোকে জাষ্ট এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেলটো দিয়ে এক্সিকিউশ্যনটো তেওঁলোকে কৰিব নোৱাৰে তেতিয়া কি হয় ছাপ'জ এজন কণ্ট্ৰেক্টৰক এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেলটো GAD দিছে এটা বিল্ডিং এটা কথা কৈছে এইটো মেডিকেল কলেজৰ এটা বিল্ডিং সেইটো এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেলটো GADয়ে দিলে দিয়াৰ পিছত যেতিয়া কণ্ট্ৰেক্টৰে বিল পাবলৈ আকৌ GAD যাব লাগিব PWD ডিপাৰ্টমেণ্টে এক্সিকিউশ্যন কৰিছে অথচ কণ্ট্ৰেক্টৰে বিলখন অহাৰ লগে লগে PWD আকৌ GADক দিব GAD আকৌ সেইখন স্ক্ৰুটিনি কৰিব স্ক্ৰুটিনি কৰি আকৌ PWD দিব গোটেই কথাখিনি এটা ৰেড টেপি দিম আকৌ দীঘলীয়া এটা প্ৰচেছ হৈ যায় সেইকাৰণে ডাইৰেক্ট যদি আমি PWDকে দিলোঁ গোটেই ৰিপেয়াৰিং আৰু আমাৰতো কোনো মানে এক্সিকিউশ্যন কৰা মেকানিজমো নাই টেকনিকেল চেল নাই এতিয়া ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ টেকনিকেল চেল নাই এতিয়া ধৰক মেডিকেল হেল্থ ডিপাৰ্টমেণ্টৰ টেকনিকেল চেল নাই GAD টেকনিকেল নাই যদি এতিয়া DC কোৰ্টৰ ইণ্ডিকেটেড ডেপুটি কমিশ্যনাৰ বিল্ডিং এতিয়া অসমত সাজিব 10টা ধৰক অলমষ্ট 500 কোৰ্চ সেইখিনি যদি GADক দিওঁ জাষ্ট মানে আপুনি ফাইলতহে বস্তুবিলাক প্ৰচেছ হ'ব কিন্তু বস্তুটো দিলে হয় কামবিলাক দেৰি হৈ যায় আকৌ তালৈ আহিব লাগে আকৌ ঘূৰি আহিব লাগে এইকাৰণে কি হয় কামবিলাক এক্সিকিউশ্যনবিলাক বহুত ডিলে হৈ যায় তো আমি গোটেইখিনি কথা যোৱা বাজেটৰ আগত আমি মানে বহুত এটা ডিটেইল ডিছকাশ্যন কৰিছিলোঁ কামৰ এক্সিকিউশ্যনটো কিয় মানে ডিলে হয় তেতিয়া আমি দেখা পালোঁ যে হেড অফ দ্য ডিপাৰ্টমেণ্টবিলাকে চেংচন দিয়ে তেওঁলোকে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়ে টকাটো আকৌ বিলো তেওঁলোকে পে'মেণ্ট কৰে এই যে আহি থাকিব লাগে ইটো ডিপাৰ্টমেণ্টৰ সিটো ডিপাৰ্টমেণ্টৰ তেতিয়া কণ্ট্ৰেক্টৰবিলাকৰ কামবিলাক ডিলে হৈ যায় আৰু PWD ডিপাৰ্টমেণ্টৰ ফাণ্ডটো তেওঁলোকৰ হয়তো টাইমত নোপোৱাৰ কাৰণে এক্সিকিউশ্যনটো অসুবিধা হয় সেইকাৰণে আমি এইবাৰ কি কৰিলোঁ যে ডাঙৰ যিকেইটা ডিপাৰ্টমেণ্ট আছে হেল্থ যেনেকৈ আছে GAD ডাঙৰ হেৰি এই ডিপাৰ্টমেণ্টত আমি এতিয়া কি কৰিছোঁ এটা গ্ল'বেল হেড কৰিছোঁ তাত 2000 ক্ৰ'ৰ্ছ ৰখা হৈছে 2000 কোটি এতিয়া ডিপাৰ্টমেণ্টবিলাকে তেওঁলোকৰ PWD ডিপাৰ্টমেণ্টক ক'ব যে আমাৰ এইখিনি কাম কৰিব লগা আছে তেতিয়া PWD ডিপাৰ্টমেণ্টে একৰ্ডিংলি লগে ইমিডিয়েটলি তেওঁলোকে কামটো এক্সিকিউশ্যন কৰিব মোকো দিছিলে 3টা সমষ্টি 3টা যথেষ্টখিনি মানুহ ওলাই আহিছিলে পাব্লিক আৰু প্ৰথমবাৰৰ কাৰণে তাত মানুহে আচলতে ভোট ফৰ ডেভেলপমেণ্ট হ'ব কাৰ্বি আংলং মানে গোটেই জিলাখন আচলতে বহুত ডাঙৰ পৰিসৰটো বহুত ডাঙৰ আৰু সেইকাৰণে কিছুমান তেওঁলোকৰ যথেষ্টখিনি এটা চেলেঞ্জিং এৰিয়া আৰু টেলেণ্টবিলাক আছে বহুত সমস্যা আছে কিন্তু মই দেখিলোঁ তাত যোৱা সময়ছোৱা কাউন্সিলখনে যথেষ্টখিনি ভাল কাম কৰিছে মই তাত দেখিলোঁ ডাঙৰ ষ্টেডিয়াম হৈছে ইনডোৰ ষ্টেডিয়াম হৈছে ৰাস্তা পদূলি তাত হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি হৈছে সেইকাৰণে এইবাৰ ইলেকশ্যনটোত মানে যথেষ্টখিনি মানুহ আগবাঢ়ি আহিছে তেওঁলোকে এটা কথাই কৈছে যে আমি মানে উন্নয়নৰ কাৰণে ভোট দিম আৰু ডেফিনেটলি সেইকাৰণে আমাৰ চৰকাৰ আমি ভাবিছোঁ যে এইখনতো কাউন্সিলখন হ'বই খালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 22 বা 26 বা যিমানখিনি হওক আৰু 20ৰ ওপৰত বা আহিব চিটটো তেতিয়া মই ভাবিছোঁ যে
কিমান একজেক্টলি ক'ব নোৱাৰা ট্ৰেণ্ডটো আহি আছে কিন্তু ভালকৈ কাউন্সিলখনে কাম কৰাৰ কাৰণে মানুহে ভোট দিছে কামখিনি তেওঁলোকৰ দেখি পেলাই মানুহখিনিয়ে দেখিছে কাৰণ আমি কাৰ্বি আংলঙত আমি যেতিয়া DC কনফাৰেঞ্চ হৈছিল তাতো আমি গৈছিলোঁ যাওঁতে ইমান সুন্দৰ ইণ্টিগ্ৰেটেড কমপ্লেক্স তাত দেখিলোঁ ষ্টেডিয়াম দেখিলোঁ বা তাত যিবিলাক টুৰিজিমৰ ডেভেলপমেণ্টৰ কাৰণে টাৰ্লাং চুটাং এই এৰিয়াবিলাক ভালকৈ ডেভেলপ কৰিছে ঋণৰ কথাখিনিতো একদম মুকলিকৈ কৈছোঁ যে আমাৰ যিখিনি কেপাচিটি আছে আমি যিখিনি ল'ব পাৰোঁ সেই কেপাচিটি মতে আমি লোনখিনি লওঁ ঋণখিনি আমি লওঁ এইটো আমিয়ে নহয় সকলো ষ্টেটেই লয় এইটো মই বাৰম্বাৰটো মই খোলাকৈ বাজেটতো সময়তো বিতৰ্কৰ সময়তো কৈ আছোঁ এইটো আচলতে আননেচেৰী বিতৰ্কটো কৰিব নালাগে এইটো ঋণ লোৱা আমি পাৰ্পাছটো হৈছে কি কেপিটেল প্ৰজেক্ট আমি যিখিনি কাম কৰিছোঁ সেইখিনি কেপিটেল প্ৰজেক্ট ল'ব লাগে আৰু এটা কণ্ডিশ্যনো আছে যে টোটেল যিমানখিনি হয় কেপিটেল প্ৰজেক্টৰ সংখ্যা তুমি বঢ়াব লাগে মানে কেপিটেল এক্সপেণ্ডিচাৰ তুমি বঢ়াব লাগে সেইকাৰণে আপোনালোকে জানি ভাল পাব এতিয়া এটা সময়ত কেপিটেল এক্সপেণ্ডিচাৰ আমাৰ 1000 ক্ৰ'ৰ্ছো নাছিল 1000 কোটিও নাছিল তাৰ পৰা বাঢ়িটো যথেষ্টখিনি ভাল হৈছে এতিয়া সেইকাৰণে আমি যিমানে কেপিটেল এক্সপেণ্ডিচাৰ বাঢ়িব সেইটো এটা মানে ষ্টেটখনৰ কাৰণে পজিটিভ এটা এছপেক্ট গতিকে আমি সমান্তৰালভাৱে যিখিনি আমাৰ মানে লোন ল'ব লাগে আমাৰ কেপাচিটি আছে আমাৰ সেইটো এক্সিড কৰা নাই আৰু লোনটো মাৰি গৈ আছোঁ আৰু সঁচাকৈ চাব যে লোনখিনি আমি সাধাৰণতে মানুহে ডাঙৰ ইণ্ডাষ্ট্ৰী কৰিলেও আপোনালোকে দেখা পায় কোনোতো লোন নোলোৱাকৈ এইটো কাম নকৰে লোনটো ল'ব লাগে লয় তেওঁলোকে বিভিন্ন কাৰণত কিন্তু আমি পিয়ৰলি কৈছোঁ যে লোনটো লৈছোঁ আমি একদম কেপিটেল এক্সপেণ্ডিচাৰ তাত 15 দিনত নে আপোনালোকে চায়ো যদি আপোনালোকে গম পাব কোটি টকা ঋণৰ পৰিমাণ কিমান থাকিব 1 লাখ বাকীখিনি আৰু অৰুণোদয় আঁচনিৰ কথাটো এইকাৰণে আপোনালোকে আৰু যেতিয়া আপোনালোকে গাঁৱত যাব সেই মানুহখিনিৰ লগত ইণ্টাৰেক্ট কৰিব তেতিয়া বুজি পাব আমাৰ কথা হৈছে যে দৰিদ্ৰ মানুহৰ কাৰণে আমি এখন আঁচনি দিছোঁ এইটো একদম ট্ৰান্সপাৰেণ্ট আঁচনি মানুহখিনিয়ে এদিন আপোনালোকে চাওক যে দৰিদ্ৰ মানুহখিনিক আমি ওপৰলৈ নিব লাগিব BPL-খিনিক আমি ওপৰলৈ নিব লাগিব নে নাই কোভিডকালীন পৰিস্থিতিত আজি এইবিলাক আঁচনি মানুহক সকাহ দিছেনে নাই আপোনালোকে নিজেই চাওক আজি আমি বহাইছোঁ আজি বেলেগ ষ্টেটত আপোনালোকে ক'লে সেইবিলাক একো নকয় কিন্তু অসমত এই বস্তুবিলাক বহুত চৰ্চা কৰে কিন্তু আচলতে এইখিনি পইচা একদম দৰিদ্ৰ মানুহৰ কাৰণে বহুত সহায় হৈছে আৰু এটা সময়ত আপোনালোকে চাব যে আমি এইটোও কৈছোঁ যে এই মানুহখিনিক আমি অৰুণোদয় আঁচনিখনত আমি এনেধৰণে কৰিছোঁ এইবাৰ আমি এটা মাহ আমি সম্ভৱ জুলাই মাহৰ পৰা জুলাই আৰু আগষ্টৰ ভিতৰত গোটেইখন আমি ভেৰিফিকেশ্যন কৰিম গোটেই যিমান বেনিফিচিয়াৰী আছে চবৰ ঘৰতে টীম যাব গৈ পেলাই এই আঁচনিখন ভেৰিফিকেশ্যন কৰিব পাব লগা ব্যক্তিয়ে পাইছে নাই তেওঁলোকক ভেৰিফাই কৰিব আৰু যদি সঁচাকৈ পাব লগা নাই অযোগ্য ব্যক্তিয়ে পাইছে লগে লগে আমি সেইটো কৰ্তন কৰিম আৰু পাব লগা ব্যক্তিক দিম গাইডলাইন্সটো একদম ভালকৈ দিছোঁ গতিকে আমাৰ পৰিকল্পনাটো এনেকুৱা যে অসমত বহুত এনেকুৱা ধৰণৰ আঁচনি থাকিব নালাগে বহুত যদি দৰিদ্ৰ ব্যক্তিবিলাকৰ কাৰণে আঁচনি থাকে কি হয় পৰিচালনা কৰিবৰ কাৰণে অসুবিধা হয় সেইকাৰণে আমি ভাবিছোঁ যে অৰুণোদয় আঁচনিতে কিছুমান আঁচনি ইয়াত আমি ছাবজিউম কৰিম যেনেকৈ দিব্যাংগ পেঞ্চন আঁচনি তাতো আমি দিব্যাংগসকলকো 1000 টকাকৈ পেঞ্চন দিওঁ ইয়াতে অৰুণোদয় আঁচনিত যদি আহি যায় আমি এটা পৰ্টেলে ইউজ কৰিম এটা পৰ্টেলত আপোনালোকে ক্লিক কৰাৰ লগে লগে যিমান আপুনি চাব লাগিব চব লিষ্ট আপুনি পাই যাব আপুনি ঘৰত গৈ মানে বেনিফিচিয়াৰী চিলেক্ট কৰিব পাৰিব মই আপোনাক মানে বিশেষভাৱে আচলতে অনুৰোধ জনাইছোঁ মোৰ আঁচনিখন এইখিনি 1 মাহ ভেৰিফিকেশ্যন হৈ যাওক তাৰপিছত আপোনালোকে যদি বিচাৰে আপোনাক আমি বেনিফিচিয়াৰী ঘৰলৈ লৈ যাম আপোনালোকে চাব যে মানুহজন এটা স্কিমটো পোৱাৰ যোগ্য হয় নহয় আমি ভাবিছোঁ ছাবজুম কৰিম বুলি ভাবিছোঁ অৰুণোদয় লিংকেজ আধাৰ লিংকেজ হ'ব অৰুণোদয়ৰ লগত অৰুণোদয় আঁচনি আমি আধাৰ লিংকেজ কৰি আছোঁ আজি দিব্যাংগ পেঞ্চন আঁচনিটো আমি ইয়াতে কৰি দিলোঁ তাৰপিছত এইবাৰ ছাবজুম কৰিম তাতে দিব্যাংগ পেঞ্চনটো কৰিছোঁ বৃদ্ধ পেঞ্চন আমি অহা নাই এইটো পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট সেইকাৰণে মই এবাৰ দিব্যাংগ পেঞ্চনটো অৰুণোদয় আঁচনিলৈ আনিছোঁ কাৰণ পৰ্টেলটোৰ কাৰণে কেতিয়াবা কি হয় মানে একেখন ঘৰতে 4-5টা মানুহে স্কিম পায় একোখন ঘৰতে এনেকুৱা বহুত কমপ্লেইন আহে কোনোবাই হয়তো নোপোৱা গতিকে আমি যেতিয়া সুন্দৰভাৱে যদি ট্ৰান্সপাৰেণ্টলি পৰ্টেলটো কৰি দিওঁ আমি সকলো ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰিছোঁ আধাৰ লিংকেজ কৰিছোঁ তাৰপিছত আমি মানে ঘৰ ভেৰিফিকেশ্যন কৰিম অৰুণোদয় লগো কৰিম আৰু তেওঁলোকে ডিক্লাৰেশ্যন দিব লাগিব যে মই অৰুণোদয় আঁচনি দিছোঁ কাৰণ কেতিয়াবা মই এটা কমপ্লেইন পাইছোঁ চাপ'জ এজন মানুহ পাব লগা ব্যক্তিয়ে পোৱা নাই মানুহে মনে স্কিমবিলাক লৈ থয় তেওঁ হয়তো মানে এইটো নল'লেও হয় যেনেকৈ ৰেচন কাৰ্ডবিলাক আপোনালোকে দেখিছে মানে মেন ওৱান ৰেচন কাৰ্ড এইটো যে কৰিছে তেতিয়া বহুতে চাৰেণ্ডাৰ কৰি দিলে আমি মানে সেনেকুৱা ধৰণৰ মানুহক এটা অপশ্যন এটা দি দিম যে আপোনালোকৰ ঘৰলৈ আমি যাম যোৱাৰ আগতে আপোনালোকে যদি নিজে চাৰেণ্ডাৰ কৰক এনেকুৱা ধৰণৰ অপশ্যন আছে কমপ্লিটলি এটা পৰ্টেল বেছ হ'ব হৈ পেলাই একদম ট্ৰান্সপাৰেণ্টলি যাব আৰু যিখিনি মানুহ পোৱা তেওঁলোকৰ ঘৰত লগো থাকিব আৰু সেই অৰুণোদয় ব্যক্তি হোৱাৰ লগে লগে আমি গম পাম যে এই মানুহজনে বাকী স্কিমো তেওঁলোকে পোৱাৰ যোগ্য অৰুণোদয় মানে একদম পাব লগা যোগ্যজন মানুহ 1 মাহ আমি অলমষ্ট ভেৰিফিকেশ্যন কৰিম আৰু টিমটো আমি বনাই আছোঁ এতিয়া
আজি কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি DC কনফাৰেন্সত আমি এটা প্ৰেজেণ্টেশ্যন দিম গোটেই DC-বিলাকক কেনেধৰণে ভেৰিফিকেশ্যন কৰিব লাগে আৰু ভেৰিফিকেশ্যন টিমবিলাকতো আমি এনেকুৱা মানুহ ৰাখিছোঁ যে কোনেও তেওঁলোকক ধৰি ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে আমি ভাবি আছোঁ আমি এতিয়া দিব্যাংগ পেঞ্চনটো ইয়াত আমি ছাবজিউম কৰিছোঁ লাহে লাহে আমি ভাবিছোঁ কিবা যদি অন্য স্কিমবিলাকো যদি আনিলে হয় মানে চিম্প্লিফিকেশ্যন হয় এটা স্কিমতে হ'লে ধৰক অসমৰ ইমান মানুহ আছে আজি 20 লাখ মানুহ তাত অৰুণোদয় সোমাই গৈছে আৰু আনাদাৰ 6 লাখ হ'ব এতিয়া আমাৰ একদম ফটফটকৈ আমি ক'ব পাৰোঁ যে আমাৰ 30 লাখ মানুহ আমি বেনিফিচিয়াৰী আছে এইখিনি একদম প্ৰত্যেক মাহত পাই আছে তেওঁলোকক পাব লগা যোগ্য তেওঁলোকক আমি 2 বছৰ মূৰত তেওঁলোকক আকৌ আমি ছাৰ্ভে কৰিম তেওঁলোকৰ ধৰক ঘৰটো কাৰোবাৰ পকাও যদি হৈ গ'ল হয়তো তেওঁলোকৰ ধৰক ঘৰত গাড়ী এখন হ'ল তেতিয়া তেওঁলোকৰ নাম কাটা যাব